खबर असम के जिला सोनितपुर से है, जहां असम के सोनितपुर जिले के अंतर्गत ढेकियाजुली राजस्व क्षेत्र के 2 नंबर सम्मेलन गांव की जर्जर सड़क के निर्माण की एक मांग को लेकर अखिल असम आदिवासी छात्र संघ के नेतृत्व में और आमशु के सहयोग से जोरदार विरोध प्रदर्शन किया गया। उल्लेखनीय है कि ढेकियाजुली राजस्व क्षेत्र के नंबर 2 सम्मेलन गांव के लोगों की यातायात की सड़क पिछले कई दिनों से जर्जर अवस्था में पड़ी हुई है। बार बार मांग करने के बावजूद अब तक इस जर्जर सड़क का निर्माण नहीं किया गया है। इसीलिए 2 नंबर सम्मेलन गांव की इस जर्जर सड़क के निर्माण की मांग को लेकर अखिल असम आदिवासी छात्र संघ के ढेकियाजुली क्षेत्रीय समिति के नेतृत्व में और आमसू के राक्षसमारी क्षेत्रीय समिति के सहयोग से जोरदार विरोध प्रदर्शन किया गया। देखिए पूरी खबर असम के जिला सोनितपुर से न्यूज़ नेशन 18 संवाददाता प्रशांत वैश्य के साथ। হয়, আমি ক্ষুদ্ৰ অসম আদিবাসী ছাত্ৰ সন্থা আশা স্থানীয় ৰাইজৰ সহযোগত আৰু আমচুৰ সহযোগত আমি ইমান দিন ধৰি চৰকাৰক আমি দাবী আছিলে ৰাস্তাটোৰ কাৰণে আশাৰ দাবী আছিলে যে ৰাস্তাটো বনাই দিম বুলি, লেকিন আজিলৈকে সম্পূৰ্ণ একো আজি 2 নং খলমিলত অন্তৰ্গত ঢেকিয়াজুলি ৰাজ্য চক্ৰৰ অন্তৰ্গত 2 নং খলমিলত আজিলৈকে চৰকাৰ একো ব্যৱস্থা কৰি দিয়া নাই। হয়, ঢেকিয়াজুলি ৰাজ্য চক্ৰৰ অন্তৰ্গত আজি 2 নং চলমিলন আজি আমি ক্ষুদ্ৰ অসম আদিবাসী ছাত্ৰ সন্থা স্থানীয় ৰাইজৰ সহযোগত আমি এই ৰাস্তাৰ ৰাইজে বহুত দিনলৈকে এই ৰাস্তাৰ নিৰ্মাণৰ কামৰ কাৰণে বহুত দিন ধৰি বিজেপি চৰকাৰক দাবী জনাইছিলে, কিন্তু আজিলৈকে বিজেপি চৰকাৰ কোনো ধৰণৰ এই ৰাস্তাখন ব্যৱস্থা ল'ব পৰা নাই। আমি চাব পাইছোঁ, এক্সাম্পল হিচাপত ক'লে বেলেগ জেগাত ৰাস্তাবিলাকত ইমান ধুনীয়াকৈ ব্যৱস্থা ল'ব পাৰিছে বিজেপি চৰকাৰে, কিন্তু আজিলৈকে আপোনালোকে চাব পাৰে নাৰায়ণপুৰ বাগান এৰিয়াত বা 2 নং চলমিলত বা নাৰায়ণপুৰ গাঁৱত কোনো ধৰণৰ ব্যৱস্থা ল'ব পৰা নাই বিজেপি চৰকাৰে। হয়, আপোনালোকে অৱগত যি ৰাস্তাৰ অৱস্থা চাইছে, যি আমাৰ ঢেকিয়াজুলি সমষ্টিৰ অশোক সিংঘাল আৰু মাননীয় কেবিনেট মন্ত্ৰীও হয় তেখেতৰ, আজি বিশেষ লাজৰ কথা যে তেওঁৰ কাৰ্যকালত আজি বহুত দিন গুচি গ'ল। যি আমাৰ 2 নম্বৰ সন্মিলনৰ যি মূল আমাৰ পথ আছে, সেই পথটো আমি অহা যোৱাত বহুত অসুবিধা। কেইদিনমান আগত যি আমাৰ গাঁৱত এটা বেমাৰীও হৈছিল, বেমাৰীজনক আমি হস্পিটেলত লৈ যাব পৰা নাই। এইটো গাঁৱত এটা এম্বুলেন্সো আহিব নোৱাৰে বা এটা গাড়ীও আহিব নোৱাৰে। তো আপোনালোকে ৰাস্তাটো নিজে চাইছে। তো আমি বিজেপি চৰকাৰক এইটোৱে দাবী জনাম যে আমাৰ এই 2 নম্বৰ সন্মিলন গাঁৱৰ ৰাস্তাটো অতি সোনকালে যাতে বনাই দিয়ে।